জামুগুৰিহাটৰ খাদৈ চুক গাঁৱত নদুৱাৰ আঞ্চলিক যোগী সন্মিলনৰ শতবৰ্ষ অনুষ্ঠানৰ আজি শুভাৰম্ভ কৰা হয়। এই উদ্দেশ্যেৰে আজি পুৱা পানী তোলা কাৰ্যসূচীৰে শতবৰ্ষ অনুষ্ঠানৰ শুভাৰম্ভ কৰা হৈছে। পুৱা সহস্ৰাধিক মহিলাই কলহত পানী ভৰাই প্ৰায় 2 কিলোমিটাৰ পথ ভক্তিগীত পৰিৱেশন কৰি এই পানী তোলা কাৰ্যসূচী সম্পন্ন কৰাৰ পাছতেই শতবৰ্ষ অনুষ্ঠানৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে নদুৱাৰ আঞ্চলিক নাথযোগী সন্মিলনী শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। পতাকা উত্তোলনৰ পাছতে খাদৈচুক নামঘৰত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত এখনি অভিনন্দন অনুষ্ঠানৰো আয়োজন কৰা হয়। কাইলৈ শতবৰ্ষ শুভাৰম্ভ অনুষ্ঠানৰ সামৰণি পৰাৰ লগতে দেশৰ যুদ্ধৰ বিভীষিকাময় পৰিৱেশলৈ লক্ষ্য ৰাখি শতবৰ্ষ শুভাৰম্ভণিৰ সকলো কাৰ্যসূচী বাতিল কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। আজি যি প্ৰাক শতবৰ্ষ উদযাপন নদুৱাৰ যোগী সন্মিলন আজি ইয়াত পতাকা উত্তোলন কাৰ্যসূচী আমি সম্পন্ন কৰিলোঁ। ইয়াত যেনেধৰণে ৰাইজৰ সহযোগিতা উৎসাহ পানী তোলা কাৰ্যসূচী হ'ল, পতাকা উত্তোলন সুন্দৰভাৱে উদযাপন হ'ল। যি গৌৰৱোজ্জ্বল ইতিহাস আছে নদুৱাৰ যোগীসকলৰ, কেনেকৈ কেঞ্চুৱা পুখুৰী পাৰত জন্ম দিছিল যোগীসকলৰ হিত সাধনৰ কাৰণে হিত সাধিনী সভা হিচাপে ই গৈ শেষত আজিৰ দিনটোত নদুৱাৰ যোগী সন্মিলন। গতিকে যথেষ্ট আজিৰ দিনটোত আমি যিখিনি গম পাইছোঁ যথেষ্ট ইতিহাস গৌৰৱোজ্জ্বল আছে। সেইখিনি আমি সংৰক্ষণ কৰা, প্ৰচাৰ কৰা, নতুন প্ৰজন্মলৈ আগবঢ়োৱা, চৰকাৰৰ দৃষ্টিগোচৰ কৰা বহুখিনি কাম আছে। গতিকে আজিৰ দিনটো আমাৰ কাৰণে এটা ঐতিহাসিক দিন আৰু ইয়াত আৱেগিকভাৱে মানুহ জড়িত। মানে এই নদুৱাৰ যোগী সন্মিলনৰ লগত নদুৱাৰ অঞ্চলৰ প্ৰতিখন গাঁৱৰ যোগী নাথযোগী যিসকল লোক আছে আৱেগিকভাৱে তেওঁলোক জড়িত। এই সংগঠনৰ প্ৰতি তেওঁলোকৰ আন্তৰিকতা আছে আৰু অহাবাৰলৈ আমি উলহ মালহেৰে এই আমাৰ শতবৰ্ষ উদযাপন কৰিম আৰু ইয়াৰ জৰিয়তে সকলোৰে দৃষ্টিগোচৰ কৰিম যে নদুৱাৰ যোগী সন্মিলনৰ যি গৌৰৱোজ্জ্বল ইতিহাস আছে ইয়াক চৰকাৰৰো দৃষ্টিগোচৰ, ৰাজ্যখনতো আমি প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ম আৰু নতুন প্ৰজন্মলৈ এটা বাৰ্তা আমি আমাৰ গৌৰৱ, আমাৰ আগৰ যি পৰিক্ৰমা সেইখিনি আমি দিবলৈ সক্ষম হ'ম আৰু সুসংগঠিত হৈ অসমীয়া জাতি শক্তিশালী হ'ব। নদুৱাৰ যোগী সন্মিলনে বা অসমৰ যোগীসকলৰ এক আদৰ্শ প্ৰতিষ্ঠিত কৰি শক্তিশালী হ'ব। অসমীয়া জাতি সুৰক্ষিত কৰিবৰ কাৰণে যোগীসকলে ভাৰতৰ স্বাধীনতা আন্দোলন আমি মনবৰ নাথৰ পৰা আৰম্ভ কৰি যিসকল শ্বহীদ হৈছে, অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনত আমাৰ 855 জন শ্বহীদৰ ভিতৰত বহু সংখ্যক শ্বহীদ আমাৰ নাথযোগীসকলৰ ফালৰ পৰা আছে। ইয়াতো আমাৰ এই জামুগুৰি অঞ্চলতো আছে। মই য'ত গৰুকুটি প্ৰকল্পত জড়িত তাত সিংহভাগ শ্বহীদ একেদিনাইতো 18 জন শ্বহীদ হৈছে নাথযোগীসকলৰ সন্তান তাত। গতিকে নাথযোগীসকলৰ অসম মাতৃভূমিৰ প্ৰতি যি তেওঁলোকে সংগ্ৰামত বা যুঁজত জড়িত হৈছে, স্বাধীনতা সংগ্ৰামত জড়িত হৈছে, গতিকে তেওঁলোকৰ কষ্ট ত্যাগৰ আচলতে এই অনুষ্ঠানবিলাকৰ জৰিয়তে প্ৰতিফলন হ'ব লাগে, স্বীকৃতি পাব লাগে। এইটো মই মনে প্ৰাণে বিচাৰোঁ। আৰু নাথযোগী সন্মিলন শক্তিশালী হ'লে অসমীয়া জাতি শক্তিশালী হ'ব। অসম মাতৃভূমিক সুৰক্ষিত কৰিবৰ কাৰণে আমি একেলগে আগবাঢ়ি যাবলৈ সক্ষম হ'ম। অহা 26ত সকলোৰে সহায় সহযোগিতা উদযাপন সমিতিৰ সভাপতি হিচাপে মই কামনা কৰিছোঁ যে সুন্দৰভাৱে যাতে আমি ইয়াক উদযাপন কৰিব পাৰোঁ। নদুৱাৰৰ পৰা ইঞ্জামামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।